আসসালামু আলাইকুম। সকলোৱে ভালে আছে, ভালে থকাটোৱে মই কামনা কৰিছোঁ। ৰাতিপুৱা আহি ওলালোঁ আপোনালোকৰ আগলৈ বিশেষ এটা কাৰণত। কি কথা, কি কাৰণ আপোনালোকক কৈ আছোঁ, আপোনালোকে ভালদৰে শুনি থাকিব। মানুহৰ ঘৰত হাজিৰা কৰিব গ'লে 500 টকা হাজিৰা পাব। ইটাৰ ভেটাত কাম কৰিব গ'লে কম হ'লেও 1000-1500 টকা হাজিৰা পাব। ৰোজা ৰাখিলে কি পাব? ৰোজা ৰাখিলে একো নাপায়। ৰোজা ৰাখিলে দিনটো লঘৰে থাকিব লাগিব, মুখ খান্দি চেখৰ খাব নোৱাৰিব, তামোল খাব নোৱাৰিব, চাদা চিগাৰেট একো খাব নোৱাৰে, একো নাপায়, না কিবা পুৰস্কাৰ পাব। আৰু ৰোজা ৰাখিলে এটা বস্তুৱে পাব, পুৰস্কাৰ পাব। সেই পুৰস্কাৰটো আমি দিব নোৱাৰোঁ। আমাৰ মৃত্যুৰ পিছত আল্লাই পুৰস্কাৰ দিব। আল্লাই ৰোজা ৰখা মানুহক আল্লাই পুৰস্কাৰ দিব। আল্লাই কৈছে, যিসকল বান্দাই 1 মাহ মোৰ কাৰণে ৰোজা ৰাখিলে তেওঁলোকক মই 1 বছৰৰ গুনাহ মই মাফ কৰি দিম। আৰু হাছাৰ কিয়ামতৰ দিনা যিদিনা বিচাৰ হ'ব, আমাৰ বিচাৰ হ'ব হাছাৰ কিয়ামতৰ দিনা, সেইদিনা মানে আল্লাই কৈছে, যিসকলে মোৰ কাৰণে ৰোজা ৰাখিলে তেওঁলোকক মই মোৰ আচলত ছাঁ দি ৰাখিম। আচলত ছাঁ দি ৰাখিব সেইসকল বান্দাক। আৰু আমাৰ মৃত্যুৰ পিছত যিখন আমি নদী পাৰ হ'ব লাগিব, সেই নদীখনৰ নাম কি আপোনালোকে জানে না? বহুতেই নাজানে। সেই নদীখনৰ নাম হৈছে ফুলচৰাত নদী। আৰু সেই নদীখনৰ ওপৰেদি আমি এডাল এনেকা সূতা দি পাৰ হ'ব লাগিব। সূতা নাপালোঁ, মই টায়াৰৰে লৈ আহিছোঁ। আমি এনেকা খোজকাঢ়ি পাৰ হৈ যাব লাগিব। ফুলচৰাত নদীৰ ওপৰত এনেকা এডাল সূতা টানা থাকিব, সেই সূতাডাল দি আমি পাৰ হৈ যাব লাগিব। সেই সূতাডাল দি কোনসকল বান্দাই পাৰ হ'ব? আল্লাই কৈছে, যিসকলে ৰোজা ৰাখিলে, পৃথিৱীত আহি যিসকলে মানে মোৰ কাৰণে ইবাদত কৰিলে, বন্দগী কৰিলে, সেইসকল বান্দাই এই ৰছাডালৰ ওপৰেদি, ফুলচৰাত নদীৰ ওপৰেদি চকু মুজি দৌৰি পাৰ হৈ যাব। আৰু যিসকল মন নিচিনা গুণাগাৰী বান্দা, সেইসকলে আমি আধা ৰাস্তাতে ছিঙি পেলাই পৰিব লাগিব। আৰু তলত যে কিমান জীৱ জন্তু মানে নানান ধৰণৰ বস্তু ৰাখি থৈ দিছে আমাক খাৱাৰ কাৰণে, তে ৰোজা নাৰাখিলে আমাৰ কিমান কি বিপদ হ'ব, আমি নিজে একবাৰ ভাবি চাব লাগিব। আৰু ভিডিঅ'টো যদি ভাল লাগে শ্বেয়াৰ কৰিব, আৰু ভিডিঅ'টো যদি বেয়া লাগে চাব নালাগে। আহিছোঁ এতিয়া।